এৰি নিদিওঁ আজি আমাৰ সকলোৱে এটা স্পষ্ট মত আপোনাৰ আগত প্ৰকাশ কৰিব আহিছোঁ এতিয়া আপোনালোকে যদিও সিদ্ধান্ত লৈছে কিন্তু সিদ্ধান্ত আপোনালোকে বাতিল কৰিব লাগিব যদি বাতিল নকৰে অনাগত কালিৰ পৰহিলৈ ভিতৰত আমাৰ হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীয়ে মুণ্ডন কৰিবলৈ ছাৰ সাজু আছে তাৰ কাৰণে কিন্তু জগৰীয়া আপুনি হ'ব লাগিব কোনো আমি কেন্দ্ৰিত হৈ অহা নাই আমি আহিছোঁ কংগ্ৰেছ কৰ্মী হিচাপে আমাক মুঠতে কংগ্ৰেছৰ কাৰণে সৰুপথাৰ সমষ্টিটো দিব লাগিব যদি নিদিয়ে কালিৰ পৰা আমি হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মী আমি মুণ্ডন কৰিম আৰু তাৰ বাবে আপুনি কিন্তু জগৰীয়া হ'ব লাগিব আৰু দায়িত্ব আপুনি ল'ব লাগিব কোনো ভেটি নাই ছাৰ আমাৰ জিন্দাবাদ হৈ আছে গতিকে আমাক দিবই লাগিব আৰু আমাৰ 1947 চনতে আমাৰ কুশল কোঁৱৰে তাত মানে গাড়ী বগৰাইছিলে আৰু সেই তেতিয়াৰ পৰাই আমাৰ কংগ্ৰেছ আৰু ভাৰত স্বাধীন তেতিয়াৰ পৰাই হৈছিলে তেতিয়াৰ পৰাই আমি কংগ্ৰেছ হৈ আছো আমি কোনো কাৰণত আমি কেতিয়াও হেৰি নকৰোঁ কেতিয়াও আমি আমাৰ সৰুপথাৰ সমষ্টি মুঠতে কংগ্ৰেছৰ বাহিৰে আমি অন্য কোনো ছাপৰ্ট কৰিব নোৱাৰো আপুনি আমাক দিব লাগিব ছাৰ কংগ্ৰেছ কৰ্মী জিন্দাবাদ আমাক কংগ্ৰেছ লাগিবই এৰি দিছে বুলি সেইটো কাৰণে আজি স্পষ্টতা বিচাৰিছোঁ আমি আমাৰ সভাপতি ডাঙৰীয়াক তেখেতে কৈছে এই কথাটো আমি বিবেচনা কৰি আছোঁ এতিয়ালৈকে সিদ্ধান্ত হোৱা নাই আমি আজি আপোনালোকৰ সন্মুখত কৈছোঁ যে কোনো কাৰণত আমি জাতীয় পৰিষদক সৰুপথাৰ সমষ্টিক আমি এৰি দিব নোৱাৰোঁ কাৰণ তাতে মানে কোনো মিত্ৰ দলক নিদিয়ে কোনো মিত্ৰ দলক আমি তাত নিদিওঁ আমাৰ তাতে গণভিত্তিটো ভাল কংগ্ৰেছৰ গণভিত্তি ভাল আজি 4 বছৰৰ পৰা যথেষ্ট আমাৰ কৰ্মীয়ে যথেষ্ট কষ্ট কৰি এটা পৰ্যায়লৈ আনিছে যিটো পৰ্যায়ত আমি বিজেপিক আজি হৰুৱাবৰ কাৰণে সামৰ্থ্য হ'ম তাৰ কাৰণে আমি কোনো কাৰণত কোনো অন্য সংগঠনক আমি অন্য ৰাজনৈতিক দলক এই সৰুপথাৰ সমষ্টি কংগ্ৰেছৰ বাদে এৰি দিব নিবিচাৰোঁ কি ক'লে গৌৰৱ গৌৰৱে কৈছে এইটো এতিয়ালৈকে ফাইনেল সিদ্ধান্ত হোৱা নাই আপোনালোকৰ কথা আমি বিবেচনা কৰি চাম আমি জনাম কিন্তু ইতিমধ্যে সৰুপথাৰ সমষ্টিটো মিত্ৰ দলক এজেপিক এৰিয়ে দিয়া হৈছে নাই এইটোতো তেখেতে ক'লে এইটো ফাইনেল হোৱা নাই আনুষ্ঠানিকতা হোৱা নাই এতিয়া বিবেচনা কৰি চাম আমি তেখেতে এই কথাটো আমাক কৈছে আৰু যদি নিদিয়ে বিকল্প ব্যৱস্থা আমাৰ কালিলৈৰ পৰা সৰুপথাৰ LOCত সৰুপথাৰ বিধানসভা সমষ্টিত আমাৰ হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীয়ে মুণ্ডন কৰিবলৈ সাজু আছে আৰু তাৰ বাবে জগৰীয়া হ'ব লাগিব আজি আমি যাক লগ কৰিছোঁ গৌৰৱ গগৈ ডাঙৰীয়া APCC সভাপতি তেখেতক জগৰীয়া হ'ব আমি স্পষ্টকৈ তেখেতৰ সন্মুখত এই কথা আমি অৱগত কৰিছোঁ কৈছে যে আমি নহ'লে মুণ্ডন কৰিম আজি কাইলৈৰ পৰা আমাৰ হাজাৰ হাজাৰ কৰ্মী আহি আজি মুণ্ডন কৰিব তাৰ কাৰণে কিন্তু জগৰীয়া APCC সভাপতি ডাঙৰীয়া কেতিয়াকৈ ফাইনেল আপোনালোক জনাব আজি গধূলি আমাৰ ফাইনেল জনাব যদি এইটো আমি ভবা মতে নহয় তেতিয়া কাইলৈ আমাৰ সকলো কংগ্ৰেছ